স্বৰ্গ মৰ্ত পাতালতে বাস কৰা লোকে অৰ্চন বন্দন কৰে তেওঁলোকে মোকে। এ ৰাম অষ্টোত্তৰ শতনাম যেবে পাঠ কৰে আপদ বিপদ তাৰ হব থাকে দূৰে। শিৱই বোলে শুনা দেৱী কৰিব বৰ্ণন অষ্টোত্তৰ শতনাম যত বিদ্যমান। এ ৰাম পৃথিৱীৰ প্ৰতি শিৱ হয় দিকপতি অভৃত গতি ভৃতপতি আৰু শান্তমতী। শান্তিময়ী এক নাম আৰু হৰিহৰ শিৱ শম্ভু বোলে মোক আৰু দিগম্বৰ। এ ৰাম এক নাম দাতা ভক্তা কৰয় বধান মহিপাল দীনমণি অনুপম নাম। ভৈৰৱ গণেৰ প্ৰভু জানে ত্ৰিভুৱনে আশুতোষ কৃপা সিন্ধু ফুল পানী জানে। এ ৰাম খৰ্গেশ্বৰ ভূত চক্ৰ আৰু ভূতপতি খেপা খেতি নামে খেত অগতিৰ গতি। শ্ৰী অংগ বোলে মোক কলে কালময়ী ত্ৰিশূলধাৰী নামে খেত আৰু দয়াময়ী। জগত পালন নাম কয় বহুজনে অভৰণী নামেৰে খেত বিষ্ণুৰ ভৱনে। এ ৰাম কৃপা নধাৰী মোৰ নামে জগতে বিদিত অসংসাৰ নাশক নাম জগতে বিখ্যাত। ৰমণী প্ৰমুদ্ধ হৈ আৰু এক নাম সৰ্বদেৱ অধিকাৰী সুন্দৰ সুঠাম। এ ৰাম ত্ৰিপুৰাৰী ত্ৰম্বক আৰু দুই নাম ত্ৰিজগতে জানে মোক ধ্বংসকাৰী কাম। দীন দুখী বুলি মোৰ হয় এক নাম কোনোৱে কোনোৱে বোলে নৱঘন শ্যাম। এ ৰাম ব্যাঘ্ৰ চৰ্ম বস্ত্ৰ মোৰ সকলোৱে জানে বৃষভ বাহন মোৰ সকলোৱে মানে। বিঘ্নহাৰী নাম মোৰ জানিবা শিৱানী আৰু এক নাম মোৰ শিৱ ফুল পানী। ত্ৰিশূলধাৰী নাম মোৰ বিদিত ভুৱনে অন্য নাম চণ্ডীবৰ সৰ্বজনে। এ ৰাম যোগী শ্ৰেষ্ঠ নাম মোৰ জ্ঞাত সৰ্বজনে যোগেশ্বৰ নামে মই বিদিত ভুৱনে। যম ৰাজ কাল যম হয় মোৰ নাম ত্ৰিভুৱনে খ্যাত হয় হব মৰা নাম। এ ৰাম ভোলা নাথ বুলি মোক সকলোৱে কয় আৰু নাম মহাকাল অপৰয় ভয়। ভোলা নাম আছে মোৰ বিশ্ব চৰাচৰে নীলকণ্ঠ এক নাম ত্ৰিলোকৰ মাজে। উমাপতি নাম আৰু জগত ঈশ্বৰ গৌৰী তোমাৰ পতি বুলি হৌ গৌৰী বৰ। এ ৰাম মই বাট ৰূপী হওঁ জানিবা শিৱানী তোমাৰে পতি ৰূপে নাম দেখাইনি। ধূৰ্জ্যোতি নামেৰে মই খ্যাত চৰাচৰে ব্ৰহ্মাণ্ডত সকলোৱে ঈশ্বৰ বুলি জানে। এ ৰাম পাৰ্বতীয়ে কলে প্ৰভু কৰিছো প্ৰণাম শুনি ললো অষ্টোত্তৰ স্তৱহত নাম। আৰু একৈ অনুৰোধ তোমাৰ চৰণে পঞ্চম পাতকৰ পৰা ৰক্ষা কৰে কোনে। এ ৰাম পঞ্চম শূন্য বাবে পাপ সদায় হয় কেনেকৈ নিস্তাৰ পাব কোৱা তাৰো পাৰি।
শিৱই বোলে সেই কথা শুনিবা মংগলা এই শাস্ত্ৰ অধ্যয়নত উদ্ধাৰ পাইবা চৰ ভৰি আৰু পাপ হব দূৰ হৈ দূৰ হৈ জ্বৰ ব্যাধি আৰু মৃত্যু হৈ গৃহ দাহ পাপ আদি থাকিলে চিন্তত তেতিয়া পঢ়িব এই শাস্ত্ৰ গৃহত সৰ্ব পাপ ধ্বংস হব আৰু যত যত এই শাস্ত্ৰ পঢ়ে যদি হৈ চিত্ত ৰাজ ভয় থাকে যদি শত্ৰু আশে পাশে অপ্ৰভাতে এই শাস্ত্ৰ পঢ়িব বিশেষে হাজাৰ কাৰণে কিম্বা সন্তানৰ কাৰণ নিজ গৃহে শাস্ত্ৰ পূজা কৰ্তব্য কাৰণ ফল ফুল ঘৃত আৰু সুগন্ধি চন্দনে 7 দিন শাস্ত্ৰ পূজা কৰিব বিধানে কোনো ভয় নাথাকিব অগ্নিৰ সংশয়ী শনি ৰাহু কেতু গ্ৰহ এৰিব নিশ্চয় আৰু সংসাৰৰ মাজত আছে ভয় আদি যত ত্ৰিশূলৰ প্ৰসাৰত মই কৰো হতাহত তোমাকে জনালো মই কৰিয়া বিশেষ শনি কেতু গ্ৰহৰ ইষ্ট মই কৰো শেষ মই বেদ মই বিষ্ণু মই মই ৰাতি মই দিন মই চন্দ্ৰ পুৰন্দৰ মই বিষ্ণু মই বায়ু মই জ্যোতিষময়ী স্বৰূপে সংসাৰ সৃষ্টি কৰিছো নিশ্চয় মই বৃক্ষ মই লতা মই যে পত্ৰ মই পশু মই পক্ষী ময়ে যে বিশ্বত মই নদ মই নদী স্ৰোত বহি যত অশ্ৰুতি ৰূপ ছত্ৰ ধৰি ৰাখো স্বৰ্গ মৰ্ত অৰোগীৰ ঔষধ মই দুৰ্বলীৰ বল মই যম মই ধৰ্ম সৃজন পালন মই দেৱ ময়ে দেৱী সংসাৰৰ সাৰ ব্ৰহ্মাণ্ড মোৰে ৰূপ অন্য নহয় বিষ্ণুৰ বাহন মই খৰ্গেশ্বৰ ৰূপে ৰাৱণ ৰাজ্য হন্তা হনুমান ৰূপে ফুৰা ফুৰা আদি মই দুই দেৱলোকে গন্ধৰ্ব কিন্নৰ আৰু ঠাকুৰ যক্ষ ৰূপে মই স্বৰ্গ মই মৰ্ত মই ৰসাতল সুন্দৰ কানন মই গহন জংগল সংসাৰত থাকো মই মাত্ৰ বায়ু ৰূপে পৰলোকত অৱতাৰ মোৰ নৰ ৰূপে সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰখন এই শাস্ত্ৰ মোৰ শ্ৰৱণে পথনে সৰ্ব পাপ যায় দূৰ শিৱই বোলে এই মোৰ কথা যদি পঢ়ে শুনিলে সৰ্ব পাপ নাহৈ পৰে অজৰ ব্যাধি বিপদত পৰে যদি নৰে সকলো বিপদৰ পৰা তেওঁ ৰক্ষা কৰে সেইজনে পঢ়ে শাস্ত্ৰ একান্ত অন্তৰে শুনে বা গৃহত ৰাখে শোক যায় দূৰে সত্যে সত্যে দেৱী মই কহিলো তোমাক সৰ্বদুখ না হয় যদি নেৰে মোক অস্তৰৰ শত নাম